গুড মৰ্ণিং গাইজ। আজি আমি ট্ৰিপ এটাত গৈ আছোঁ মফুনলুৰত। এইটো ৱেষ্ট খাচী হিল ডিষ্ট্ৰিক্টত আছে, মেঘালয়ৰ। ফ্ৰেণ্ডছকেইটাক পিক আপ কৰিলোঁ, এতিয়া গৈ থাকোঁ। এতিয়া 10টা বাজিছে। Hello, ক'ত আছা? হাই কৈ দিয়া। River District. Hi. ক'ত গৈ আছোঁ আমি? যোৱা জাৰ্ণিটো খুবেই ভাল লাগিল। আমি মেইন চিটি হৈ যোৱা নাই, এটা বেলেগ ৰুট লৈছিলোঁ যাবৰ কাৰণে। ইয়াতে ৱাৰবাৰ ৰেষ্টুৰেণ্টত আমি ব্ৰেকফাষ্ট কৰিলোঁ, দেন আমি ওলাই গ'লোঁ। অমিয়াম পোৱাৰ আগতে আপোনালোকে এটা ৰাইট টাৰ্ণ পাব, ইয়াৰ পৰা সোমাই যাব। নেপা কেম্পৰ কাষেৰে ৰাস্তাটো বৰ ধুনীয়া হয়। সেইদিনা ৱেডাৰটো খুবেই ভাল আছিলে, চ' আমি এঠাইত ৰখিলোঁ, অলপ পিকচাৰ্ছ ক্লিক কৰিলোঁ, আকৌ কণ্টিনিউ কৰিলোঁ আমাৰ জাৰ্ণিটো। এই ৰুটটোৰে আহিলে আপোনালোকে বহুত সুন্দৰ সুন্দৰ লেণ্ডস্কেপ চাব পাৰিব। এইটো মাৰাকাছা মেইন পইণ্ট হয়, ইয়াৰ পৰা ৰাইট ছাইডে সোমাই যাব, দেন আপোনালোকে দেখাই পাব জেগা জেগা ছাইনবোৰ্ড, মফুনলুৰ 5 কিলোমিটাৰ্ছ, 2 কিলোমিটাৰ্ছ এনেকৈ গৈ থাকিব। ৰাস্তাটো অলপ বেয়া আছিলে, আমি জুলাই মাহত গৈছিলোঁ, চ' তাতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে। আমি আহি পাইছোঁ মমছ গিফ্ট হোমষ্টেলৈকে। কিবা কৈ দিয়া। ঠাণ্ডা লাগিছে ফাইনেলি জেগাটো আহি পালোঁ। আমি যোনটো হোমষ্টেত আছিলোঁ সেইটো অলপ পাহাৰৰ ওপৰত আছিলে, চ' অলপ আপহিল ড্ৰাইভ কৰিব লগা হ'ল। ইয়াতে আমি পাৰ্কিংটো কৰি ল'লোঁ। হোমষ্টেটোৰ বিষয়ে মই পিছত ভিডিঅ'টোত ক'ম, মই ডেছক্ৰিপশ্যনতো ডিটেইলছবিলাক দি দিম। মমছ হোমষ্টে আহি পালোঁ। এতিয়া আমি ৰুমকেইটা ল'ম। আমি এইখিনিতে সোমাইছিলোঁ অঁ বে, এইখিনিতে বহিব নহ'লে। এয়া হৈছে ইয়াৰে ৰখীয়া শ্বেৰু কিটচেনৰ আগত। আমি দুপৰীয়া পোৱাৰ পিছত ভাত এসাঁজ খাই ল'লোঁ, প্ৰায় 3টামান বাজিছিলে। আমি লাঞ্চ কৰি ল'লোঁ, লাহেকৈ ওলাই যাওঁ। এই ছাতি লৈ আহি আছে। এতিয়া আমি ওলাই যাওঁ আৰু লেক্সকেইটা চাবৰ কাৰণে। চাহৰ পাৰ্টি আহি কিনে এই দুটা আমাৰ ডগ, ইয়াতে ডগ বোলে গাৰ্ড। ভাতকেইটা খাই উঠি প্ৰায় 4টামানে বাজিলে। আমি অলপ লেকছকেইটা চাব ওলাই আহিলোঁ। বেছি দূৰ নহয়, প্ৰায় 5 কিলোমিটাৰমান ডিষ্টেঞ্চত লেকটো আছিলে। ইয়াৰে এণ্ট্ৰি ফিজ এক্সেট্ৰা মই দি দিছোঁ ডেছক্ৰিপশ্যনত। ইয়াতে পাৰ্কিঙো এভেইলেবল আছে। এতিয়া অলপ লেকছৰ পিনে যাওঁ। এতিয়া আমি লেকৰ পিনে গৈ আছোঁ। গাড়ীখন পাৰ্কিং কৰিলোঁ তাতে। কি যে এটা কুঁৱলীময় পৰিৱেশ। আমি গুৱাহাটীত থকা বাকীকেইটাক মেঘালয়টো এটা ভগৱানে উপহাৰ হিচাপে দিছে। ইমান ওচৰৰ ৰাজ্য এটাত ইমান ঠাণ্ডা পৰিৱেশ আপোনালোকে চাব পাৰে, চব পিনে কুঁৱলী কুঁৱলী ফগ হৈ গৈছে। ইয়াতে ব'টিং কৰিব পাৰি। ইয়াতে ব'টিং এক্টিভিটিজো হয়, কিন্তু আমি যাওঁতে ব'টিংটো বন্ধ আছিল কিবা কাৰণত। মই অলপ আগবাঢ়ি আহিলোঁ। আপোনালোক কেইটামান কটেজ দেখাই দিওঁ কেম্পাছৰ ভিতৰতে, আপোনালোকে ইয়াতে থাকিব পাৰে। এইকেইটা ড্ৰেনলিনা কটেজ হয়। ভিউজটো বহুত ভাল হয়। এইটো ট্ৰেভেলাৰ্ছ নেষ্ট বুলিও কয়। আপোনালোকক মই ডিটেইলছবিলাক ডেছক্ৰিপশ্যনত দি দিম, আৰু ইয়াতে মই ছাইনবোৰ্ডৰো পিকচাৰটো লৈছোঁ, আপোনালোকে চাব পাৰে। মফুনলুৰ ফুৰি আছোঁ এতিয়া। কিন্তু ৰাতিপুৱা অহা বেছি ভাল। ৰাতিপুৱা অহা বেছি বেটাৰ আছিল। এতিয়া বহুত ফগ আৰু পিকচাৰ্ছবিলাক ইমান ক্লিন অহা নাই। প্লেচটোত আপোনালোকে পাৰিলে আগবেলা আহিব, কাৰণ পিছবেলা খুব ফগ হৈ যায়। ইয়াতে আপোনাৰ টয়লেট ফেচিলিটিজো আছে, আৰু জেগাডোখৰ খুব চাফা চিকুণকৈ ৰাখে ইহঁতে। এতিয়া আমি যাওঁ ভিউ পইণ্টটোলৈকে মেইন। ইয়াৰে প্ৰত্যেক এটা জেগাই বহুত
ধুনীয়া আৰু সুন্দৰ, আপোনালোকে মানে চকু মুজিবলৈ ইচ্ছা নকৰিব আপোনালোকো। এতিয়া আমি মফনলোৰ ভিউ পইণ্টলৈকে আহি পাইছোঁ। কেইটামান চিন দেখাই দিওঁ। ইমান ধুনীয়া ক্লাউডছ। কিছুমান জেগাক গডছ অ'ন প্লেচ বুলি কয়, তাৰে মফনলোৰ এটা। ভিউ পইণ্টৰ পৰা চিনাৰীখিনি খুবেই ধুনীয়া। সেইখিনি সময়ত ছানছেট হৈ আছিল, চ' গল্ডেন আৱাৰটো মানে খুবেই মেজিকেল লাগিল। খুবেই পিয়'ৰ, খুবেই ৰ' ভাইবটো। নাইচ ভিউ। নাইচ ভিউ। এইজন চাগে ইয়াৰে কোনোবা ৰজা বা মহান ব্যক্তি আছিলে। চাব পাৰে ইয়াৰে গোটেইকেইটা লেকছ নেচাৰেল হয়। ইমান পাহাৰৰ ওপৰত লেকছ থকাটো সাধাৰণ কথা নহয়। ছাগলী বেৰি বেলেগ ছাগলী। আমাৰ হোমগাৰ্ড কেইটা। ঐ কি হ'ব আজি আমাৰ মফনলোৰ ডে 1 চেছ হ'ল। মম হোমষ্টেলৈকে যাওঁ আৰু হাই কৰি দিয়া চবে। কুঁৱলী হে। তাৰে ডগছ কেইটাই আমাক মেইন গেটলৈ এস্কৰ্ট কৰিলে। মেইন ভিউ পইণ্টৰ পৰা আমাৰ হোমষ্টেলৈকে আহোঁতে বহুত দেৰি হৈ গৈছিলে, চ' আমি ডাইৰেক্ট আহি কিনে অলপ কাপোৰ কানি সলাই ডাইৰেক্ট ডিনাৰৰ কাৰণে গুচি গ'লোঁ। ইয়াৰে ফুডটো খুবেই টেষ্টি। ফ্ৰম লাঞ্চ টু ডিনাৰ মই মানে এমেজিং পাইছোঁ ফুডটো। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব যদি আহে। ডিনাৰৰ পিছত আমি অলপ বনফায়াৰত বহিলোঁ। যিহেতু ৰাতি বহুতেই ঠাণ্ডা আছিল, চ' বনফায়াৰ কৰিলোঁ। ৰাতিপুৱা এতিয়া 9টামান বাজিছিল। আমি ডাইৰেক্ট ৰেডি হৈ আহি ইয়াতে ব্ৰেকফাষ্টটো কৰি ওলাই দিম আৰু। ব্ৰেকফাষ্ট ব্ৰেকফাষ্টত ৰুটি, আলু ভাজি আৰু লাল চাহ দিছে। খুবেই টেষ্টি। এয়া মম হোমষ্টেৰ গোটেইখিনি হিল ভিউ পইণ্টখিনি দেখাই দিছোঁ। হোমষ্টেৰ ভিউ পইণ্টখিনিয়ে ইমান ধুনীয়া, আপোনালোকে ইয়াতে বহি অলপ দেৰি ধুনীয়াকৈ এনজয় কৰিব পাৰিব। এতিয়া প্ৰায় 10টা বাজিছে আৰু আমি হোমষ্টেটো এৰিম। যোৱাকালি ৰাতি থাকি ভাল লাগিল, বাট আমি এটা আনইউজুৱেল চাউণ্ড শুনা পালোঁ, সেইকাৰণে অলপ ভয় লাগিল ৰাতি। এতিয়া ব্ৰেকফাষ্টটো কৰি ল'লোঁ। এতিয়া আমি লাহেকৈ গাড়ীত উঠি অলপ ফুৰি কিনে গুৱাহাটী ৰিটাৰ্ণ বেক হ'ম। ইয়াতে গাৰ্ড টাইপ থাকে, ইয়াতে হেল্পফুল হয়। বাকী আপোনালোকক কেইটামান ক্লিপছ দেখাম আমি যোনটো হোমষ্টেত আছিলোঁ। বাকী এইটো আমি থকা ৰুমটো হয়। ইয়াতে আপোনাক বেছিক ফেচিলিটিজ গোটেইখিনি দি দিয়া হয়। টয়লেটটো ভালে। এইটো ইহঁতৰ ডিটেইল, আপোনালোকে ইহঁতক কণ্টেক্ট কৰিব পাৰে। এতিয়া আমি ওলাই যাওঁ। এতিয়া আমি জাৰ্ণিটো শেষ কৰিলোঁ। এতিয়া আমি লাহে লাহে গৈ থাকোঁ আৰু কিবা কিবি চাই। বাই। এতিয়া আমি আকৌ লেক ভিউ পইণ্টৰ পিনে গৈ আছোঁ। যোৱাকালি যিহেতু সন্ধিয়া হৈ গৈছিলে, চ' কেইটামান জেগা কাভাৰ কৰা নহ'ল, চ' ভাবিছোঁ এপাক চাই আহোঁ। আকৌ আমি আহিলোঁ ড্ৰেনৰিনা। ইয়াতে আপোনাৰ টিকেট প্ৰাইচটো পাৰ পাৰ্চন 100 ৰুপিজকৈ লয়। আপোনালোকে ছেম টিকেটত নেক্সট দিনাখনো ভিজিট কৰিব পাৰিব যদি 2 ডে ষ্টে কৰি আছে। ফাইনেলি মফনলোৰক বাই বাই দিলোঁ আৰু গুৱাহাটীলৈ উভতি যাওঁ। যোৱাৰ আগত এটা বস্তু দেখাই দিওঁ। এইটো আপুনি আহিলে এইটো পইণ্ট পাব। এইপিনে আমাৰ হোমষ্টেটো যায়, মম হোমষ্টে, আৰু এইপিনে নেচাৰেল লেক ভিউ পইণ্টটো যায়। এগেইন আমি ৰিটাৰ্ণ বেক হ'লোঁ। ৰাস্তাটো খুবেই বেয়া। গৈ থাকোঁতে এই কাপলটোৰ এটা প্ৰব্লেম হ'ল। ছোৱালীজনীৰ কাপোৰটো ফচি গৈছিল টায়াৰটোত, চ' আমাৰ পৰা অলপ হেল্প কৰি দিলে। এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ। মাৰাকাছা মেইন পইণ্ট পাইছোঁ। এতিয়া গুৱাহাটীলৈ উভতি গৈ থাকোঁ আৰু। ট্ৰিপটো খুবেই মেমৰেবল থাকিল। মই অলপ ব্লগটো এডিট কৰোঁতে দেৰি হ'ল, বাট ইটছ ৱৰ্থ মেকিং দিছ ভিডিঅ'। এনেকৈ আমি ৰিটাৰ্ণ হ'লোঁ। ৰিটাৰ্ণ হওঁতে উমিয়ামত আমি
দুপৰীয়া ভাত সাজ খাই ল'লোঁ ইয়াতে পালে কিটচেনত। এনেকৈ আমি ডে'টো এণ্ড কৰিলোঁ আৰু গৈ থাকিলোঁ। মই বাকী গোটেইখিনি ডিটেইলছ আপোনাক ডেছক্ৰিপশ্যনত দি দিম। See you in the next vlog.